হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক বহু দিনৰ মূৰত আৰু এটি ভিডিঅ' প্ৰচাৰ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান আমি মানে অল ৰাউণ্ডাৰ হ'ব লাগিব, সকলো কাম কৰিব লাগিব। কিয়নো মানে আমি লেবাৰ পোৱা নাযায়, আৰু লেবাৰ হ'লেও মানে বহুত মানে 500-600 টকা মানে হাজিৰা। সেয়েহে বন্ধু বান্ধৱীসকল নিজেই চেষ্টা কৰিব লাগে। মই সেয়েহে নিজেই ঘৰ বনাবলৈ চেষ্টা কৰি আছোঁ। কিছুমান নোৱাৰা কাম মানে দিওঁ, কিন্তু অকলে কৰিব পৰা কাম মানে কৰিব লাগে বন্ধু বান্ধৱ। সেয়েহে মই নিজে এই মিস্ত্ৰী কাম শিকিছোঁ। এইটো জৰা কেনেকৈ দিব লাগিব, এইটো এনেকৈ কাটি ল'ব লাগিব। বাটলি নাই, কিন্তু কুঠাৰৰ লগত কাটিম। এনেকৈ কুঠাৰৰ লগত কাটিম। আঁচটো দি লৈছোঁ, এনেকৈ জৰা লগাম। মানে ইয়াতে চব আছে, গজাল আছে, সাৰ বটা আছে, মানে চব আছে। হাতেৰে দি মাৰি দিব লাগে মাত্ৰ। আহিব আৰু ফুটাৰ কাৰণে এই আছে, ভমৰা কি কয়, এইবিলাক ফুটাব পাৰি। ফুটাইছোঁ মই এতিয়া 3ডাল চুটি ফুটাইছোঁ। মানে নিজে কৰিব লাগে। জৰা লগাই দিলে এইটো বনাই আছোঁ মই। মানে মুৰ্গী নহ'লে ধান থোৱাৰ কাৰণে, নহ'লে মই পাৰো যাতে পালিব পাৰোঁ, এইটো বনাম। সেইডাল এই চুটিখিনি মই মানে ফুটাইছোঁ, এইবিলাক চুটি ফুটাইছোঁ। পুৰা 3ডাল ফুটাই দিছোঁ নিজেই। এইটো ঘৰ বনাব লাগিব। এইটো ঘৰৰ ফুটা চাৰিওফালে। ইয়াতে পাৰ নহ'লে মানে মুৰ্গী পালিব লাগিব ঘৰটোত। সেয়েহে মানে বন্ধু বান্ধৱীসকল ইয়াতে বহুত কাম কৰিলোঁ। হাজিৰাও দিলোঁ, কামো কৰিলোঁ। হাজিৰা দিলে 500 টকা, 400-500 টকা নহয়, আৰু মানে বহুত ঢিলা হয় কামবিলাক হাজিৰা কৰা। সেয়েহে বন্ধু বান্ধৱীসকল নিজেই কাম কৰিব লাগে পইচা টকা বচাবৰ কাৰণে। ইয়াতো মোৰ মানে 30,000 টকা হ'ল, তাতেই ইয়াতে মানে টোটেল 27 মিনিট গ'ল, গুচি গ'ল। চিমেণ্টে লেবাৰে মানে হাজিৰা দিয়ে। মই তাতে ভাগি কৰিছোঁ, নহ'লে আৰু বেছি গ'ল হয়, 30,000 ওপৰত গ'ল হয়। সেয়েহে নিজে লাগিছোঁ মানে 4-3জন লেবাৰ লৈ, তেতিয়াহে মানে পইচা বাচি গৈছে। এইটো মানে গাড়ী এতিয়া ল'ব পাৰিম। গাড়ী লোৱাৰ ইচ্ছা আছে। বছৰ লওঁনে, এই বছৰে ল'ম। বছৰত মানে প্ৰভু ঈশ্বৰে কৃপা কৰিলে 2 বছৰৰ মূৰত ল'ম। আৰু মানে এইখন ল'লোঁ এইবাৰ, সেয়েহে 2 বছৰ পিছত ল'ম বুলি ভাবিছোঁ। গাড়ীখন মাত্ৰ চলালোঁ, কিমান চলালোঁ, 6 মাহ হৈ গ'ল। 2409 চলাই নাখায়, সেইকাৰণে কাৰো ল'বৰ ইচ্ছা নাই। মানে এনেই থাকিলে গাড়ী বেয়া হয়, বেয়া হৈ যায়। চলি থাকিব লাগে। আমি যিহেতু ছুটীত আহিলে চলাব পাওঁ, আমাৰ ফেমিলি সিমান মানে নচলায়। ল'ৰাও হোষ্টেলত থাকে, সেয়েহে মানে গাড়ীবোৰ ইউজ কৰা নহয়। সেয়েহে বন্ধু বান্ধৱীসকল, যদি ইউজ কৰা নহয় গাড়ী ল'ব নালাগে। কাৰ ল'ব নালাগে। এনেই এখন বাইক লৈ থ'ব লাগে। কিন্তু স্কুটিতকৈ বাইক বৰ ভাল। কিন্তু স্কুটি মানে মানুহ যোনে চলাব পাৰে, কিন্তু 4-5 বছৰতে স্কুটিবোৰ বেয়া হৈ যায়। কিন্তু বাইকখন ল'লে 15 বছৰত, 10 বছৰত মানে ভালকৈ চলাব লাগিব, পুৰা ভালকৈ চলাব লাগে। সেয়েহে বন্ধু বান্ধৱীসকল, আজি বৰ্তমান দিনত বহুত মানে চৰকাৰখনেও মানে চাৰিওফালে বস্তুৰ দাম বঢ়াই দিছে, আৰু মানে চাকৰি কৰাবিলাকৰ পেঞ্চন নাইকিয়া কৰি দিছে। সেয়েহে বৰ মানে অলৰাউণ্ডাৰ কাম কৰিব লগা পৰিছোঁ। সেয়েহে মানে আমি সকলোৱে অলৰাউণ্ডাৰ কৰিব লাগে। চাকৰিৰ পইচা দি মানে নহয় বৰ্তমান। আৰু আমাক চাকৰি থকাবিলাকৰ কোনো সহায় নাই। ধৰিলোঁ চৰকাৰী চাকৰি নোহোৱাবিলাকৰ চাউলৰ উপৰিও নানা ধৰণৰ সুবিধা দিছে সিহঁতক। সুবিধা দিয়ে, কিন্তু আমাক চাকৰি কৰাবিলাকক অকল পইচাটোহে দিছে, কিন্তু মানে হেৰিটো দিয়া নাই, পেঞ্চনো দিয়া নাই। পেঞ্চন থাকিলে বেলেগ কথা আছিল, পেঞ্চনো দিয়া নাই।
20 বছৰ 25 বছৰ চাকৰি কৰাৰ পিছতহে মানে পেঞ্চনৰ কথা কৈছে 50% বেছিক পে কিন্তু 25 বছৰ চাকৰি কৰা অসম্ভৱ আমাৰ কাৰণে সেয়েহে বন্ধু বান্ধৱীসকল সেয়েহে আমি নিজেই মানে চাকৰি কৰি হ'লেও বহুত নিজেই মানে পইচা বচাবৰ কাৰণে নিজে কাম কৰিব লগা হৈছে আগতে বহুত কাম দিলোঁ মানে চাৰিওফালে ঘৰ দেখিছে পুৰা মানে লেবাৰ লগাই মানে এইবিলাকবোৰ চাৰিওফালে ঘৰ বনাই দিলোঁ সেয়েহে বন্ধু বান্ধৱীসকল নিজে এতিয়া বৰ্তমানলৈকে যিমান পাৰোঁ মানে কৰিব পৰা বৰ কৰিম মানে আৰু নিদিওঁ আৰু চাকৰি আৰু 2 বছৰত কৰি আহিম বুলি ভাবিছোঁ যিহেতু চাকৰিত সিমান বৰ্তমান পেঞ্চন নাই যিহেতু সেয়েহে ভাল বিজনেছ এখন কৰিলে হোটেল খুলিলে হোটেলত বহুত লাভ পোৱা যায় সেয়ে বন্ধু বান্ধৱীসকল ফাৰ্ম চাৰাম খুলি হোটেলতেই মানে ব্যৱহাৰ কৰিম মুৰ্গী হওক পাৰ হওক সেই মাংসবোৰ মাছ পালি মানে তেতিয়া অলপ লাভৱান হ'ব পাৰিম ধান যিহেতু আছেই ধানৰ চাউলটো হোটেলতে ব্যৱহাৰ কৰিম বন্ধু বান্ধৱীসকল বৰ্তমান আমি অলৰাউণ্ডাৰ হ'বই লাগিব চাকৰি বৰ কষ্ট হৈ গৈছে আৰু পেঞ্চন নোহোৱাৰ কাৰণে মানে দুখ লাগে বন্ধু বান্ধৱীসকল সেয়েহে অলৰাউণ্ডাৰ হ'বলৈ বাধ্যত পৰিছোঁ ধন্যবাদ নমস্কাৰ তোমালোকক ভিডিঅ'টো মোৰ মনত প্ৰচাৰ কৰিলোঁ অলপ আৰু সকলোৱে মই নহয় সকলোৱে হ'ব লাগে এনেকুৱা চাকৰি আৰু নকৰাই হওক চাকৰি নকৰাই হওক মানে সকলোৱে কামিয়াল হ'ব লাগে ভাল কৰ্ম কৰিব লাগে বেলেগৰ তাত কৰিলেও কেতিয়াবা হাজিৰা কৰিলেও মানে এনেই থাকিব নালাগে হিচাপমতে কাম কৰিব লাগে তেতিয়া আমাৰ দেশৰ লগতে মানে অসমৰ উন্নতি হ'ব দেশৰতো উন্নতি মানে দেশৰ কথা নকওঁ আগতে অসমখনৰ উন্নতি নিজৰ উন্নতি হ'লেহে মানে দেশৰ কথা আনৰ কথা ভাবিব লাগে সেয়েহে নিজে আগতে উন্নতি কৰিব লাগে ধন্যবাদ নমস্কাৰ